Hello students, আশা কৰো সকলো ভালে আছা। তোমালোকৰ হয়তো কিছু সংখ্যকৰ এক্সাম ষ্টাৰ্ট হৈছে আৰু কিছু সংখ্যকৰ হয়তো এক্সাম অতি সোনকালে ষ্টাৰ্ট হ'ব হাফ ইয়াৰলি এক্সাম এই বছৰৰ অৰ্থাৎ 2024। এতিয়া আজি আমি জানো যে এডভান্স ম্যাথমেটিক্স ক্লাস 9 ৰ এক্সাৰসাইজ 4.3 আমি কৰি আছো। তাৰে একেবাৰে শেষৰ যি কেইটা ম্যাথছ আছে কোৱেশ্চন নম্বৰ 8, 9 and 10 সেই কেইটা আজি আমি ডিসকাস কৰিম, লগতে মই তোমালোকক কৰিও দিম। আশা কৰিছো তোমালোকে কোৱেশ্চন নম্বৰ 7 লৈকে আটাইকেইটা তোমালোকে নিজেও কৰি চাইছা, মোৰ ভিডিঅ'বোৰ চাই তাৰ পৰা চাই নিজেও ট্ৰাই কৰিছা আৰু তাৰ লগত যিবোৰ ৰেফাৰেন্স বুক আছে ৰেফাৰেন্স বুকবোৰৰ পৰাও তোমালোকে নিজে ট্ৰাই কৰিছা। কাৰণ কেৱল মই কৰি দিয়া ম্যাথছ কেইটাই যদি তোমালোকে কৰি থৈ দিয়া তেতিয়া হলে তোমালোকৰ হেতু প্ৰেক্টিস নহব। সেই কেইটা তোমালোকে কৰিবা, মই বুজাই যেনেকৈ দিছো তেনেকৈ বুজিবলৈ চেষ্টা কৰিবা আৰু বুজি পোৱাৰ পাছত ৰেফাৰেন্স বুকবোৰৰ পৰা তোমালোকে একে ধৰণৰ যিবোৰ ম্যাথছ আছে সেইবোৰ তোমালোকে ট্ৰাই কৰিবা। কাৰণ এক্সামত এজ ইট ইজ ম্যাথছবোৰ কেতিয়াও নিদিয়ে। এজ ইট ইজ ম্যাথছবোৰ যেতিয়া নাপাবা বেলেগ ধৰণৰ অকনমান ম্যাথছ পালে তোমালোক কনফিউজ হৈ যাব পৰা। সেই কাৰণে তোমালোকে কি কৰিবা, ৰেফাৰেন্স বুকৰ পৰা বেলেগ টাইপৰ ম্যাথছ লৈ এই স্কিলবোৰ যিবোৰ ইয়াতে আন্ডাৰষ্টেণ্ডিং হ'ল তোমালোকৰ যিবোৰ বুজি পালা সেইখিনি তাত এপ্লাই কৰিবলৈ শিকিবা। ঠিক আছে, এতিয়া আমি নেক্সট আমি শেষৰ ম্যাথছ কেইটা কৰো। কোৱেশ্চন নম্বৰ 8 ৰ পৰা আমি ষ্টাৰ্ট কৰো। এতিয়া Question number 8 ত কি আছে, if আমাক এটা ভ্যালু দিছে 2s equal a plus b plus c, number 1 ত দিছে s 3a b c, এই ম্যাথছটো আমি সো কৰিব লাগে। মই এটো সলিউশন পাতিছো। এতিয়া এটোত কি কৰিম আমি, যেহেতু s minus a s minus b s minus c এনেকুৱা এটা ব্র্যাকেটত থকা ম্যাথছ আছে, গতিকে ব্র্যাকেটত থকা টাৰ্মছ বিলাক আমি কৰিবলৈ অকমান টান হয় কাৰণে তাক আমি সদায় কি কৰো, লেট লও। সো আমি স্টাৰ্ট কৰো লেট x equal s minus a লৈ ললো আমি, সিমিলাৰলি y equal s minus b লৈ ললো আৰু z equal s minus c ললো। এতিয়া কি কৰিম, আটাইকেইটা আমি প্লাস কৰি চাও। x plus y plus z যদি আমি কৰি দিও, s minus a plus s minus b plus s minus c, এতিয়া আমি দেখিম যে আমি 3s minus a minus b minus c পালো। 3s minus তো আমি কমন ললে a plus b plus c পালো। এতিয়া a plus b plus c মানে আমাক কি দি থৈ দিছে বাৰু, ওপৰত আমাক দি থৈ দিছে নহয়, ইয়াতে আমাক দি থৈ দিয়া আছে যে a plus b plus c মানে এইটো 2s। সো এই ভ্যালুটো আমি তাত আমি পুট কৰিম। এতিয়া আমি সেই ভ্যালুটো পুট কৰিলে পামগে 3s minus 2s, so this is equal কি পালো s। x plus y plus z ৰ ভ্যালু আমি কিমান পালো, s পালো। এটো আমি পিছত আমি পুট কৰিব পাৰিম। এতিয়া আমি LHS ৰ পৰা স্টাৰ্ট কৰিম। নাও LHS equal, আকৌ মই এটো টাৰ্মটো লিখি লৈছো LHS ত দিছে। এতিয়া আমি তাৰ ভ্যালুবোৰ পুট কৰি দিও। x minus s minus a মানে আছিল x, x cube plus y cube plus z cube minus 3x y z। এটো আমাৰ এটা ফৰ্মুলাত আহি গল নিশ্চয়, এটো এক তোমালোকে ধৰিব পাৰিছা ফৰ্মুলাটো যে this is equal কি হইব, x plus y plus z into x square plus y square plus z square minus xy minus yz minus zx। এই ভ্যালুটো আমি পালো। এতিয়া আমি কি কৰো, এতিয়া আমি আগত এটা 1/2 লগাই দিও। এটো আমি নিজে লগাইছো কিহৰ কাৰণে, কাৰণ আমাক ভিতৰত এটা 2 এটা লাগে। 2 টো ক'ত লাগে, এই পিছৰ টাৰ্মটোত লাগে। সো সবতে ইয়াতে আমি 2 এটা লগাই দিও। 2x square plus 2y square plus 2z square minus 2xy minus 2yz minus 2zx। এতিয়া এই মাজৰ মই এই লাইন কেইটা যিকেইটা লিখিছো এনেকুৱা ম্যাথছ তোমালোকে আগতে কৰিছা, হয়তো আগতে আছেই, মই নকৰিলেও হয় এনেকে, কিন্তু তোমালোকে যদি বুজি পোৱা তাৰ কাৰণে মই দুটা লাইন অকমান বেছিকে লিখিছো। এতিয়া এটা 2x square আছে, হেতুক আমি কেনেকৈ পাতিম, x square plus এটা x square থাকি গল, এটো পিছত আমি ইউজ কৰিম। এটা x square লগত আমি মাইনাস প্লাস নহয় এটো মাইনাসটো পাতি লও, মাইনাস 2xy টো আমি পাতি লৈছো, অৰ্থাৎ এটো আগলৈ লৈ আহিছো, প্লাস আমি y square টো পাতিছো। ইয়াতে দুটা y square আছিল, এটা পাতিলো। আকৌ দুটা আছিল তাৰ পৰা এটা y square লৈ ললো, minus 2yz টো লৈ ললো, plus z square এটা পাতিলো,
আকৌ z স্কয়াৰ এটা ইয়াৰ পৰা লৈছো দুটা আছিলে দুটা z স্কয়াৰ হৈ গল -2zx প্লাস এই যে দুটা x স্কয়াৰ আছিলে ওপৰত ইয়াতে যে দুটা x স্কয়াৰ আছিলে এই দুটা x স্কয়াৰটো আমি কি কৰিলো এতিয়া তাৰ পৰা এটাটো আগত পাতিছিল আৰু এটা থাকি গৈছিল নহয় এটো আমি এতিয়া লাষ্টত পাতিম প্লাস x স্কয়াৰ এতিয়া এটো এটা ফৰ্মুলাত আহি গল আমাৰ x a - b হোল স্কয়াৰ ফৰ্মুলাটো ফাৰ্ষ্টৰ খিনিটো আমি একো কৰিব নালাগে পিছৰ খিনিত আমি কি কৰিলো চাবা মই এবাৰ হাইলাইট কৰি দেখাই দিছো এইখিনি ইয়াৰ পৰা ইয়ালৈকে এটো কি হ'ব x - y হোল স্কয়াৰ আকৌ ইয়াৰ পৰা ইয়ালৈকে হ'ব y - z হোল স্কয়াৰ আকৌ ইয়াৰ পৰা ইয়ালৈকে হ'ব z - x হোল স্কয়াৰ ঠিক আছে আমি সেইখিনি আমি এতিয়া ইউজ কৰিম এটো হ'ব x - y হোল স্কয়াৰ প্লাস y - z হোল স্কয়াৰ প্লাস z - x হোল স্কয়াৰ এইখিনি আমি আগৰ পৰা আহি গলো এতিয়া আমি x - y y - z z - x ৰ ভ্যালুবোৰ আমি লব লাগিব এটা ভ্যালুবোৰ যদি তোমালোকে তাতে ডাইৰেক্ট কৰিব খুজিলো কৰিব পাৰা বা ইয়াতে তুমি এক্সট্ৰাকে উলিয়াই লব খুজিলো লব পাৰা মই ইয়াতে লৈ চাও তেতিয়া তোমালোকে বুজিবলৈ সুবিধা হ'ব মই কালাৰটো চেঞ্জ কৰি দিছো যাতে তোমালোকে গম পোৱা x - y ইকুৱেল কি হ'ব বাৰু ইয়াতে s - a minus s plus b এই plus b টো কৰ পৰা আহিলে এইটো s minus b টো কি আছিল y আছিল তাৰ আগত মাইনাস আই কাৰণে মাইনাস s মাইনাস মাইনাস এটো প্লাস b হৈ গল সো এটো গৈ কি হ'বগে সো দিস ইজ ইকুৱেল s s কেটাটো তোমাৰ কাটি যাব দুইটা s তোমাৰ কাটি যাব গৈ পেলে কি হ'ব b minus a similarly y minus z কৰিলে কি হ'ব s minus c minus s plus a মানে a minus c আৰু sorry এটো মই উল্টাকে লিখিলো s minus b minus s plus c this is equal c minus b আকৌ z minus x কৰিলে কি হ'ব s minus c minus s plus a so this is equal a minus c এইকেটা ভ্যালু আমি এতিয়া তাত পুট কৰিম কত পুট কৰিম আমাৰ এই যে এইটো যে ওলাইছে ইয়াতে আমি পুট কৰিম so this is equal half x plus y plus z x minus y মানে কি পাইছিলো b minus a whole square plus y minus z মানে কি পাইছিলো c minus b whole square plus z minus x মানে পাইছিলো a minus c whole square এটো কাৰোবাৰ a minus c আহিব পাৰে বা c minus a আহিব পাৰে তাত লৈ কোনো প্ৰবলেম নাই এটা মাজৰ এই দুটা লাইন তোমালোকে নিলিখিলেও হয় কোন দুটা লাইন এই লাইনটো নিলিখিলে হয় এই লাইনটো নিলিখিলে হয় এই যে এই দুটা লাইনৰ ঠাইত তোমালোকে ডাইৰেক্ট কি কৰিব পাৰা এই ওপৰ লাইনটোৰ পৰা এইটো লাইনৰ পৰা ডাইৰেক্ট তোমালোকে এই লাইনটো লিখি দিব পাৰা কিহৰ কাৰণে কাৰণ মাজৰ লাইন দুটা এটো আৰু এটো লাইন আমি জানো খালি আমি বুজি পাব কাৰণ তোমালোকক এতিয়া মই লিখাই দিছো এটা ইয়াৰ পৰা আমি কি পাম আকৌ এতিয়া ভিতৰৰ ফৰ্মুলাটো যদি আমি ভাঙি দিও এটো হ'ব b স্কয়াৰ minus ab plus a স্কয়াৰ plus c স্কয়াৰ minus bc plus b স্কয়াৰ plus a স্কয়াৰ minus ac বা ca plus c স্কয়াৰ এটো হ'ল 1/2 x plus y plus z into এটো সোয়া 2a স্কয়াৰ হ'ব 2b স্কয়াৰ হ'ব sorry ইয়াতে 2 এটা থাকিব নহয় ফৰ্মুলাটো মতে 2 এটা ইয়াতে আহিব plus 2c স্কয়াৰ হ'ব minus 2ab minus 2bc minus 2ca এনেকৈ আমি লিখিলো এই যে গোটেই 2 কেটা যিমান 2 আছে ইয়াতে এইটো এটা 2 এইটো এটা 2 এইটো এটা 2 এই আটাই 2 কেটা আমি আগলৈ কমন লৈ ললে কি হ'ব দেখিবলৈ তাক এনেকুৱা লাগিব 1/2.2 এই 2 টো পিছ ফালৰ পৰা দিছো x plus y plus z equal ইয়াতে থাকিব a square plus b square plus c square minus ab minus bc minus ca এটো থাকিব এটা a2 a2 টো কাটি যাব এতিয়া থাকিলে x plus y plus z এটো মানে কি বাৰু
আমি পাই থৈ দিছো যে 2s ইকুৱেল কি হয় x plus y plus z মানে আমি s পাই থৈ গৈছো সো s লিখিম ইয়াত s ইকুৱেল a square plus b square plus c square minus ab minus bc minus c আৰু s ৰ ভ্যালুটো কিমান আছিল বাৰু 2s মানে আছিল a plus b plus c সো s ৰ ভ্যালুটো ইয়াৰ পৰা কি আহিব 1/2 a plus b plus c এই ভ্যালুটো আহিব এই ভ্যালুটো আমি এটা পুট কৰি দিম এতিয়া সো 1/2 a plus b plus c into a square plus b square plus c square minus ab minus bc minus ca so this is equal কি হ'ব ফৰ্মুলাটো আহি গল আমাৰ a cube plus b cube plus c cube minus 3abc so this is the right hand side okay এইটো হল সম্পূৰ্ণ ম্যাথটো তোমালোকে স্ক্ৰিনশ্বট লৈ লব পাৰা এতিয়া আমি যাম নেক্সট ম্যাথটো লৈ কোৱেশ্চন নম্বৰ 8 ৰ নম্বৰ 2 উপৰটো কন্ডিশনটো ঠিকে আছে 2s ইকুৱেল a plus b plus c এইটো আছে আমাক দিয়া মই লিখিলো তথাপি 2s ইকুৱেল a plus b plus c এটা আমি ইউজ কৰিব লাগিব কৰবাত to show a into equal a b c to আমি show কৰিব লাগে তো আমি আৰম্ভ কৰো সলিউশনটো আৰম্ভণিখিনি একে ৰাখিম আমি আগৰ নিচিনা let x equal s minus a y equal s minus b z equal s minus c লৈ লম therefore x plus y plus z equal কি পাইছিলো আমি s পাইছিলো এটো যদি বুজি পোৱা নাই see the previous maths এটো অলৰেডি প্ৰুফ কৰি থোৱা আছে নম্বৰ 1 ত তাৰ পিছত আমি কৰো এই দুটা আমি প্লাস কৰো now x plus y maths তো তোমালোকে expected result কি লাগে তোমাক হেতু চাই লবা আমাক লাগিব পাৰে ইয়াতে s - b s - c আছে আমি যদি কোৱেশ্চনটো চাও কোৱেশ্চন বিলাক টান নহয় কিন্তু তাক বুজি পোৱা ধৰণটো চাব লাগিব s - b আছে s - c আছে এইকিটা আমি এটো a b c লৈ ললো সো এইকিটা এই টার্মটো a b x y z ত আমাৰ আহি যাব এইকিটা কিন্তু এইকিটা কি হ'ব যে a টো আছে b টো আছে c টো আছে এইকিটা কি হ'ব a b c কিটা কেনেকে নোহোৱা হ'ব হেকিটাটো x y z ত আহিব লাগিব গোটে কিটা x y z ত আহিলেহে আমি x y z টার্মত গোটে ম্যাথটো কৰিব পাৰিম আৰু তাৰ লাষ্টত ভ্যালু বহালে আমি a b c এটো আমাক এক্সপেক্টেড যেটো আছে এটো পাই যাম তাৰ কাৰণে আমি কি কৰিব লাগিব কেতিয়াবা প্লাস কৰিলে হ'ব পাৰে কোন দুটা এটো আৰু এটো প্লাস কৰিলে হ'ব পাৰে বা কেতিয়াবা এটোৰ পৰা এটো মাইনাস কৰিলে হ'ব পাৰে বা কেতিয়াবা এই দুটা প্লাস কৰিলে গোটে কিটা প্লাস মাইনাস যেনি তেনি জিটি কৰি চাবা কোনবাটো মিলিব কোনবাটো নিমিলিব যেতিয়া মিলিব তেতিয়া গম পাবা যে এটো হয় যেতিয়া নিমিলিব তেতিয়া গম পাবা যে এটো নহয় সো ভুল কৰিলেও হিকিবা আৰু কাৰেক্ট হলেতো ভালে হল সো x + y কৰি চাও s - a plus s - b so this is equal to 2s minus তোমাৰ কমন লৈ ললো a plus b হল এটা 2s মানে কি আছিল a plus b plus c আছিল a plus b plus c minus a minus b এতিয়া a to গল a ৰ লগত b to গল b ৰ লগত কি থাকিলে ইকুৱেল c থাকিলে so x plus y equal কি পাই গলো আমি c পাই গলো আমাক লগা এক্সপেক্টেড যেটো c টো আছে এটো পাই গলো এটো 2s টো কৰ পৰা বহুৱালো আমি ইয়াৰ পৰা বহুৱাইছো আমাক এই ভ্যালুটো আমাক দিয়া আছে আকৌ y plus z কৰো আমি y plus z কৰিলে কি পাম জান লাগিছে তোমাৰ b টো আৰু c টো যাব a টো থাকিব s minus b plus s minus c this is equal to s minus b minus c minus to কমন নললেও চলি গলতে এখানে মই এবাৰ লোৱা নাই a plus b plus c minus b minus c this is equal a থাকিবগে তাৰপিছত z plus x কৰা তেতিয়া কি থাকিবগে s minus c plus s minus a 2s equal minus c minus a plus b plus c minus c minus a so this is equal b থাকিবগে so এতিয়া গুটে কিটা a b c ভ্যালু কিটা আমি পাই গলো একিটা ভ্যালু আমি LHS ত এতিয়া পুট কৰিম now LHS equal a into s minus b so ভ্যালু পুট কৰা a মানে কি আছিল a মানে আছিল x plus y y plus z so y plus z আমি পুট কৰি দিলো a টোৰ কাৰণে s minus b মানে কি আছিল y আছিল আৰু s minus c মানে কি আছিল z আছিল yz
Similarly, b মানে কি আছিল এই লাইনটো সোয়া b মানে আছিল z plus x. So z plus x আমি পুট কৰি দিলো ইয়াতে s minus c আছিল z আৰু s minus a আছিল x plus c মানে আছিল y plus x plus y s minus a মানে আছিল a x s minus a মানে আছিল x আৰু এটো মানে আছিল y. So এটো দেখোন আমাৰ ডাইৰেক্ট ফৰ্মুলালৈ আহি গল. So যদি আমি অকনমান ভালকে লিখো বুলি ভাবো অকমান মিলাই লিখো বুলি ভাবিলে অগা পিছকে লিখিলে হল. So yz to ফ্ৰন্টত লিখো y plus z ফৰ্মুলাটো যেটো ফৰ্মত আছিল হেতু ফৰ্মত লিখিছো z plus x into z plus zx into z plus x আৰু x y into x plus y. So this is equal কি আছিল x plus y into y plus z into z plus x আৰু এগিটাৰ ভ্যালু আমাৰ উলিয়াই থোৱা আছে এগিটা abc. So this is equal abc এটো মানে a এটো মানে b এটো মানে c আমাৰ ওপৰত উলিয়াই থোৱা আছে এই ভ্যালু কিটা জাস্ট পুট কৰিছো abc এ হৈ যাব. So this is equal RHS. খুব ইজি ম্যাথছ নহয় নে? So এই গুটেটো আমাৰ ম্যাথছটো হল এইটো আগৰটোতকৈ অকমান ছুটিয়ে হৈ গল এটো নাম্বার 1 টতকৈ ছুটিয়ে হৈ গল. ইয়াতে এতিয়া সোয়া মই যদিও লিখিছিলো এই লাইনটো ইয়াতে ইউজ নহলে কোনটো লাইন ইউজ নহল এই লাইনটো ইয়াতে ইউজ নহল কিন্তু ইউজ হ'ব পাৰে বুলি মই তোমালোকৰ ফন্টত লিখি ৰাখিছিলো হা. এতিয়া এনেকুৱা হ'ব পাৰে যে এটো মই লিখিছো কিন্তু এটো ইউজ হোৱা নাই কিন্তু তথাপিও মই এটো নাকাটিলেও কথা নাই তুমি যদি এটো নিলিখিলা হেতেন তেতিয়াও ম্যাথছটো তোমাৰ কাৰেক্ট হ'ব কিন্তু যেহেতু মই লিখিয়ে দিলো একাৰণে এটো ইউজ নহল কিন্তু তথাপিও নাই কথা এটো মই কেলে লিখিছিলো ইউজ হ'ব পাৰে বুলি লিখিছিলো ইউজ নহলে গতিকে সম্ভাৱনাবিলাক থাকে সম্ভাৱনাবিলাক ব্যৱহাৰ কৰা এটা ইয়াতে এটো প্লাস কৰোতে মিলিছে কৰবাত মাইনাস কৰোতে মিলিব এই a ভ্যালুটো আহি পালো মই x plus y plus z এনে b ভ্যালুটো পালো z plus x c ভ্যালুটো পালো x plus y এটো হৈ গল y এটো হৈ গল z এটো হৈ গল z এটো হৈ গল x এনেকে ভ্যালু কিটা পালো এই গুটেই এটো ফৰ্মুলাত পালো তাৰছত x plus y মানে কিমান আছিল x plus y মানে আছিল c এটো মানে আছিল c y plus z মানে আছিল a আৰু এটো মানে আছিল b এই গুটেই কিটা মিলি a plus a b c হৈ গল. So this is our right hand side. So গুটেই মিলি গল এটো আছিল কোৱেশ্চন নম্বৰ 8 ৰ b2. এতিয়া আমি মুভ কৰিম কোৱেশ্চন নম্বৰ 9 লৈকে 9 আৰু 10 দুটাই মই কৰি দিম. কোৱেশ্চন নম্বৰ 9 to prove কি প্ৰুফ কৰিব লাগে নম্বৰ 1 টো a b c আমি প্ৰুফ কৰিব লাগে ঠিক আছে. সলিউশন স্টার্ট কৰো LHS equal into c minus b. So আমি গুটে গিটাৰ কি লও হয়তো b হ'ব এই গুটে গিটাৰ আমি LCM টো লৈ লও LCM কি আহিব পাৰে বাৰু ইয়াতে আছে BC তো সাবাদে খুব ইম্পৰ্টেন্ট ইয়াতে আছে BC CA AB অৰ্থাৎ ABC আহিব গিটাৰ পৰা ইয়াতে আছে A minus B আৰু ক'ত আছে কিন্তু এটো উল্টাকে আছে B minus A minus B to B minus A হৈ আছে পিছৰ ফালে গতিকে সেম নাই সেম থকা হাতেন আমি এই দুটাৰ পৰা A minus B to আহিলে এটো A minus C আছে এইফালে আকৌ আছে C minus A এটো B আছে গতিকে আমি কি দেখিলো ইয়াৰ পৰা দেখিছো যে এই পিছৰ কেইটা যদি এটো C minus A হয় তেতিয়া এটো লগত মিলিব এটো যদি A minus B হয় তেতিয়া এটোৰ লগত মিলিব আৰু এটো যদি B minus C হয় তেতিয়া হলে এটোৰ লগত মিলিব পিছৰ কেইটাৰ আমি ভ্যালু কেইটা চেঞ্জ কৰি দিব লাগে এটো ইন্টারসেন্স কেনেকৈ কৰিব পাৰিম মই মাইনাস এটা কমন ললে হল সো আমি লিখিম -a by bc into a minus b এতিয়া এটো আমি c minus a বুলি লিখিম প্লাস -b by এটা মাইনাস আমি কমন লৈ ললো b minus c into a minus b তেতিয়া আমাৰ ফাৰ্স্টৰ লগত ম্যাচ হৈ গল প্লাস -c by ab into c minus a into b minus c এতিয়া গুটে গিটা মিলি থাকিলে এতিয়া আমাৰ LCM আহিব প্ৰথম কেটাৰ পৰাটো a b c আহিব পিছৰ কেটাৰ পৰা আহিব a minus b into b minus c into c minus a আৰু ওপৰত কি আহিব ওপৰত ইয়াতে তলত bc আছে ওপৰত কি a আছে সো ইয়াতে bc আছে আমি a b c লৈছো LCM গতি ইয়াৰ লগত a এটা ইনটু হ'ব
So minus a square. Here a minus b, c minus a already আছে থাকিলে কোনটো বাকি b minus c. Okay, plus minus minus হৈ যাব এটো একেদৰে b square into a b minus c a minus b already আছে থাকিলে বাকি c minus b. ইয়াতো minus c square into একেদৰে থাকিলে ইয়াতে a minus b. এতিয়া আমি কি কৰিম আটাইকেইটাৰ পৰা মাইনাস টো কমন লৈ লম ললে হ'ব আমাৰ a square into b minus c plus b square into c minus a b square into c minus a etu to a hobo b square into c minus a plus c square into a minus b. Ite a ketar tolat ahibo a b c by a minus b into b minus c into c minus a. Ite uporor ei term to ki okman sinagi lagise ne lagiboi lagibo sinagi যদি নাই লগা তেতিয়াহলে ফর্মুলা পঢ়িবলে বাকি আছে তোমালোকৰ উপৰ টাৰ্মটো হবগে এতিয়া কি মাইনাস ইনটু মাইনাস b minus c এই ফার্স্ট মাইনাস টু উপৰ মাইনাস পিছৰ মাইনাস টু ফর্মুলাৰ মাইনাস ঠিক আছে নহয় ইনটু c minus a into a minus b তলত হল a b c into a minus b b minus c c minus a এটা কি হ'ব কাট খাই যাব এইটোৰ লগত এইটোৰ লগত আৰু এইটোৰ লগত আৰু মাইনাস মাইনাসও কি হ'ব কাট খাই যাব গৈ পেলে কি থাকিলে অকল abc থাকিলে নেকি abc নাই কিন্তু ওপৰত 1 হ'ব 1 by abc হে হ'ব 1 by abc this is our right hand side so proved হৈ গল easy maths এটো so এটো আছিল question number 9 or 1 2 so আমি দেৰি নকৰি question number 9 2 লকে মুভ কৰিছো question number 9 2 আমাৰ question কি দিছে 9 or 2 2 আমি a plus b plus c proof কৰিব লাগে এতিয়া আমি LHS লিখিলো ফার্স্ট সলিউশন আমাৰ লেফট হ্যান্ড সাইড কি আহিব bc by b plus c by c minus b আচ্ছা এতিয়া কি দেখিছা বাৰু LCM কি আহিব পাৰে এতিয়া আমি তলৰ টার্ম কেটা এবাৰ কম্পেয়াৰ কৰি চাম এটো আছে a minus b এটো আছে b minus a অৰ্থাৎ এটো চেঞ্জ কৰিম আমি a minus c এটো আছে এটো c minus a আছে এটো চেঞ্জ কৰিম b minus c আছে c minus b আছে এটো চেঞ্জ কৰিম অৰ্থাৎ এটা আমি চেঞ্জ কৰিব লাগিব আটাই কেটাতে সো লৈ লও so this is equal minus to ওপৰত লৈ লও আগৰ নিচিনাকে minus bc into b plus c এটো হ'ব a minus b into c minus a plus minus ca into c plus a এটো আমি a minus b কৰি দিও তেতিয়া আমাৰ ফার্স্ট টার্মটোৰ লগত মিলিব এটো b minus c plus ইয়াতো মাইনাস to লৈ লও ab into a plus b by c minus এটো আমাৰ সেম হৈ আছে খালি এটো b minus c আমি কৰিব লাগে এতিয়া আমাৰ মিলি থাকিলে এতিয়া আমি LCM কি লব পাৰো আটাই কেটাতে থকা টার্ম কেটা a minus b into b minus c into c minus a এতিয়া ওপৰত কি হ'ব minus bc into b plus c into ইয়াতে কোনটো নাই ইয়াতে b minus c টো নাই b minus c টো আমি ইয়াতে লব লাগিব কমন b minus c টো আমি কমন লৈ লও ওপৰত গুছি যাব b minus c minus ca into c plus a similarly ইয়াতে আহি যাব c minus a minus ab into a plus b ইয়াতে আহি যাব a minus b এতিয়া গমই পাইছো যে a minus b a plus b ফর্মুলাটো ইয়াতে ইউজ হ'ব এতিয়া খালি মাইনাস কেটা আমি কি কৰি লও ফ্ৰন্টত কমন লৈ লও একেবাৰে আগত দি দিলে তেতিয়া ওপৰত কমন লোৱাৰ নিচিনা হৈ গল ব্ৰেকেট নিদিলে কথা না এতিয়া ওপৰত আহিব bc into b square minus c square plus ca into c square minus a square plus ab into a square minus b square by a minus b into b minus c into c minus a তোমালোকে বহি পেন লৈ লগত কৰি যোৱা তেতিয়াহে তোমালোকে ম্যাথছ কিটা বুজি পাবলৈ সুবিধা তেতিয়াহে হয়
এতিয়া ইয়াক আমি কি কৰিম ফেক্টৰাইজ কৰি দিব লাগিব ওপৰটো ফেক্টৰাইজেশ্যন মেথছ আমি যেনেকৈ কৰিছিলোঁ ওপৰৰ কেইটাৰ পৰা a - b b - c c - a ইয়াৰ পৰা ওলাই আহিব ফেক্টৰাইজ কৰিবৰ কাৰণে আমি কি কৰিম বাৰু মনত আছেনে প্ৰথমতে আমি কি উলিয়াই লওঁ ইয়াৰ পৰা প্ৰথম b স্কয়াৰ - c স্কয়াৰ আছে গতিকে b - c উলিয়াবলৈ চাওঁ b - c উলিয়াবৰ কাৰণে কি কৰিম ইনটু কৰিব লাগিব b স্কয়াৰ - c স্কয়াৰ এইকেইটা পিছৰ কেইটা আমি কি কৰি দিওঁ ইনটু কৰি দিওঁ ইনটু কৰি দিলে কি হ'ব প্লাস c কিউব a মাইনাস c a কিউব প্লাস a কিউব b মাইনাস a b কিউব তলত a মাইনাস b b মাইনাস c c মাইনাস a আহি গ'ল এতিয়া তলৰ টাৰ্মটো একে থাকিব লিখি লওঁ ওপৰত কি হ'ব bc ইনটু এটোটো b + c c + a হ'ল আমি মাল্টিপ্লাই নকৰা হেতুটো কথা নাছিল এইটো কৰি দিলো যেতিয়া আকৌ লিখিছো এতিয়া ওপৰত b - c কৰিবৰ কাৰণে কি ল'ব লাগিব b - c কৰিবৰ কাৰণে কোনটো টাৰ্ম ল'ম আমি এটোত চা এটোত b বেছি আছে এটোত c বেছি আছে সো b - c এই দুটাৰ পৰা আহিব আকৌ এই কেইটাৰ পৰাও আহিব পিছত সো যদি আমি কি কৰো মাইনাস ab কিউব প্লাস c কিউব a টো যদি লও আমি তেতিয়ালে b কিউব মাইনাস c কিউব আহি যাব প্লাস a কিউব b মাইনাস c a কিউব যদি লও এটোটো পিছত a কিউব মাইনাস b কিউব a কিউব টো কমন ললে b মাইনাস c ইয়াতে আহি যাব সো ইয়াৰ পৰা আমি নেক্সট আকৌ কৰো a minus b b minus c c minus a ওপৰত bc into b plus c c b minus c ইয়াৰ পৰা মাইনাস আমি কি কমন লম a কমন লম ললে b কিউব minus c কিউব হৈ গল এটা প্লাস a কিউব কমন লম ললে b minus c হৈ গল এতিয়া আমি b minus c টো কমন লব পৰা হৈ গলো এতিয়া b minus c টো কমন লম ললে কি থাকিব bc into b plus c থাকিলে minus a into ইয়াৰ পৰা b minus c টো যেতিয়া কমন গল তেতিয়া কি থাকিব b স্কয়াৰ minus bc plus c স্কয়াৰ হ'ব minus নহয় এটো প্লাস হয় প্লাস a কিউব এটো থাকিলে নহয় না এটো যে b কিউব minus c কিউব ফৰ্মুলাটোৰ পৰা নিছো এনেকুৱা মেথছ আগতে কৰিছা কাৰণে মই বেছি ডিটেইলছত যোৱা নাই আকৌ ফৰ্মুলাটো ভঙালৈকে তাৰ পাছত আকৌ কি কৰিম ইয়াৰ c হয় ভিতৰৰ কেইটা কি কৰি দিব লাগিব আকৌ মাল্টিপ্লাই কৰিব লাগিব মাইনাস b minus c into b square c plus bc square minus ab square minus abc minus ac square plus a cube by a minus b into b minus c into c minus a আকৌ কি হ'ব এবাৰ আমি কি কমন লম আমি c minus a কমন লবলৈ চাও এবাৰ মই মেথছটো কিবা কিমান দিগল হৈছে চাই লও আৰু ইয়াৰ পিছৰ পাৰ্টটো এটা কাম কৰো মই কাখত লিখি দিম ইয়াতে কৰি দিম মই সাইডত এটা লাইন টানি লৈছো ইয়াৰ পিছৰখিনি মই ইয়াতে কৰি আছো এতিয়া কি হ'ব মাইনাস সাইডৰ পৰা তলতটো কি আহিব a minus b b minus c c minus a টো আহিলে ওপৰত b minus c টো কমন ললো তাৰ পাছত আমি এবাৰ কি লম কমন c minus a কমন লবলৈ চাম c minus a কমন লবলৈ হলে আমি কি কমন লব কি কেনেকৈ মিলাব লাগিব ইয়াক আমি মিলাব লাগিব কোনটো আগত কোনটো পাছত কৰিলে হ'ব বুলি ভাবিছা তোমালোক সো b স্কয়াৰ থকা টাৰ্মটো সা
এইটো b স্কয়াৰ থকা টাৰ্মটো এইটো b স্কয়াৰ থকা টাৰ্মটো ওতে b স্কয়াৰ কমন ললে এইটো c - a আহিব bc কমন লম bc কমন ললে এইটোৰ পৰা bc কমন ললে - a হ'ব এইটোৰ পৰা bc কমন ললে c - a আহিব আৰু বাকি থাকিলে এইটো আৰু এইটো এইটা অটোমেটিক মিলি যাব আমি মিলাই দিম এইটো আৰু এইটো মিলি থাকিব এইটো আমি কেনেকৈ মিলাম চাম এইটো সো আমি সাইডত আমি লিখি গৈছো this equal c - a লম সো b স্কয়াৰ c minus ab square okay তাৰ পাছত plus bc square minus abc okay minus ac square plus a cube এইকেইটা এতিয়া আমি এই টার্মটোক আমি আকৌ মিলাম এতিয়া অকমান দীঘলীয়া হোৱা যেন লাগিছে চাগে মেথছটো কিন্তু এনেকৈ কৰিব লাগে আৰু এইটো এইখিনি তোমালোকে জানা চাগে কাৰণ এনেকুৱা মেথছ আমি ফেক্টৰাইজেশ্যনত কৰিছো a - b b - c c - a আমি ফেক্টৰাইজেশ্যনটো এক্সট্ৰাকেও কৰি ল'ব পাৰো এইটো তলে তলে ফ্ৰেকশন হিচাপে লিখি নাহি ইয়াৰ পৰা কি লম প্ৰথমতে কমন b স্কয়াৰ ললে c - a হ'ব প্লাস bc কমন ললে c - a হ'ব তাৰপিছত মাইনাস a কমন ললে c স্কয়াৰ minus a স্কয়াৰ হ'ব c স্কয়াৰ minus a স্কয়াৰ হ'ব ওকে এতিয়া আমি আৰু এটা কমন পাই গলো ফ্ৰন্টত মাইনাস আছে b - c c - a কমি আহি আছে আমাৰ সো b স্কয়াৰ প্লাস bc minus a ইয়াতে c plus a টো ইয়াতে থাকি যাব যেহেতু c স্কয়াৰ minus a স্কয়াৰ আছিল c minus a টো কমন গলে c plus a টো ইয়াতে থাকি যাব এইটা আমি কাটিও আহিব পাৰো c minus a কাটি দিলো b minus c কাটি দিলো আমাৰ অপমান কমি থাকিব মেথছটো লিখোতে সো তলত থাকিলে অনলি a minus b ওপৰত আমি এটো আকৌ সজাই লম সো b স্কয়াৰ plus bc minus ca minus a square so ইয়াৰ পৰা সজাবলৈ আমাৰ আৰু সহজ হৈ যাব এতিয়া so এবাৰ আমি a minus b কৰিব লাগে so এটাটো আমাৰ minus a square plus b square হৈ আছে plus ইয়াৰ পৰা যদি মই c টো লও তেতিয়া b minus a হ'ব অৰ্থাৎ মাইনাস এটা আমি আৰু কমন ল'ব লাগিব যদি আমি মাইনাস এটা কমন লৈ লও so b square minus a square হৈ গল এটো minus c b minus c হৈ গল তলত a minus b minus a দেই এটো b minus a হৈ গল তলত a minus b আছে so a minus এটো minus কাটি গল গৈ পেলাই কি থাকিলে b minus a b plus a to plus c কৰি ইয়াতে a minus b আমি কৰি দিও ঠিক আছে তলতো a minus b আমাৰ আছে আচ্ছা এই টার্মটো ভুল হৈছিল এই টার্মটো আমি a স্কয়ার minus b স্কয়ার লিখিব লাগিছিল তেতিয়া হলে এটো চেঞ্জ হ'ব এটো a স্কয়ার minus b স্কয়ার হৈছিল তেতিয়া এটো a plus b into a minus b হৈ যাব এতিয়া কি হ'ব এতিয়া a minus b দুটাতে আছে সো a minus b into a plus b আছে আৰু ইফালে plus c আছে plus c by a minus b থাকিব আৰু এইটো টার্ম কাটি গব গৈ পেলাই a plus b plus c হ'ব and this is our right hand side hence proved okay অকমান দীঘলীয়া যেন লাগিব পাৰে ম্যাথছটো কিন্তু কোনো কথা নাই ফেক্টৰাইজেশ্যনৰ ম্যাথছ আছিল ওপৰখিনি ফেক্টৰাইজ কৰাৰ পিছত বাকি তলৰটো লগত অটোমেটিক কাটি যায় স্ক্ৰিনশ্বট ল'ব বিচাৰিছে যদি এটো লৈ ল'ব এইটো ম্যাথছটো সম্পূৰ্ণ ম্যাথছটো তোমালোকৰ কোৱেশ্চন নম্বৰ 9 ৰ 2 বুজিছা বোধহয় মই আকৌ এবাৰ নহলে ডিটেইলছত গৈ দিছো প্ৰথমতে কি কৰিলো মাইনাস কেটা কমন লৈ তলৰ টার্ম কেটা সিমিলার বনালো তলৰ টার্ম কেটা এলসিএম ললো ওপৰত যিকিটা টার্ম নাই হেকিটা পাতি দিলো b স্কয়ার minus c স্কয়ার c স্কয়ার minus a স্কয়ার a স্কয়ার minus b স্কয়ার এনেকুৱা হল
মাল্টিপ্লাই কৰি দিলোঁ ফাৰ্ষ্ট টাৰ্মটো মাল্টিপ্লাই নকৰিলেও কথা নাছিলে কাৰণ বি মাইনাছ চিটো আমি কমন ল'মেই আকৌ গতিকে পিছৰকেইটা মাল্টিপ্লাই কৰিবই লাগিব তাৰপিছত আমি তাক সজাই বি মাইনাছ চিটো কমন ল'ব পৰাকৈ কৰি ল'লোঁ চ' বি মাইনাছ চি চবৰ পৰা অহাৰ পিছত এই টাৰ্মটো এনেকৈ থাকিলে চবৰ পৰা অহাৰ পিছত এই টাৰ্মটো এনেকৈ থাকিলে এইটো টাৰ্মক আমি আকৌ মাল্টিপ্লাই কৰি দিলোঁ দি পেলাই তাক আকৌ আমি এ মাইনাছ বি কমন ল'বৰ কাৰণে চি মাইনাছ এ কমন ল'বৰ কাৰণে আমি তাক আকৌ মাল্টিপ্লাই কৰি দিলোঁ মাল্টিপ্লাই কৰি অকণমান এৰেঞ্জ কৰি দিলোঁ দিওঁতে চবৰ পৰা চি মাইনাছ এ আহি গ'ল সেইটো বাহিৰত ল'লোঁ তলৰকেইটাৰ লগত কাটি আছোঁ ওপৰত যিটো টাৰ্ম থাকিলে সেইকেইটা আকৌ মাল্টিপ্লাই কৰি দিলোঁ তাক অকণমান সজাই ল'লোঁ লোৱাৰ পাছত কি হৈ গ'ল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মাইনাছ চি আৰু ইফালে বি মাইনাছ এ হৈছিলে সেইটোকো আমি পিছলৈ এ মাইনাছ বি কৰি দিলোঁ গতিকে এনেকৈ কৰাৰ পিছত আমাৰ ধুনীয়াকৈ আটাইকেইটা টাৰ্ম কাট খাই গ'ল গৈ পেলাই এ প্লাছ বি প্লাছ চিটো আমাৰ থাকি গ'ল চ' এইটো আছিলে সম্পূৰ্ণ আমাৰ কুৱেশ্যন নম্বৰ 9ৰ টুটো নেক্সট মেথছ কৰোঁ এতিয়া কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10ত আমাৰ কি আছে কুৱেশ্যন নম্বৰ 10ৰ মেথছটো হ'ল এটা পাৰ্ট কৰিম দুটা পাৰ্ট আছে মেথছটো ফাৰ্ষ্ট পাৰ্টটো কৰিম আমি to show equal 1 এটো show কৰিব লাগে সো একেই ফ্ৰেকশনৰ মেথছ আগৰ নিচিনা আমি LHS লৈ লওঁ সলিউশনটো চাওঁ LHS equal b plus c by whole square by a minus b into c minus b so this is equal কি হ'ব আমি আকৌ টাৰ্ম কেটা মিলি আছে নে চাও টাৰ্ম কেটা মিলি থকা নাই গতিকে আমি মিলাই ল'ব লাগিব so minus b plus c whole square by a minus b c minus a plus আকৌ minus to লৈ লওঁ c plus a whole square by b minus c into a minus b কৰি দিওঁ plus আকৌ minus এটা ওপৰত লৈ লওঁ a plus b whole square by c minus a b minus c এতিয়া আমি LCM ল'ব পৰা হৈ গলো তলত আমি LCM ল'ম a minus b into b minus c into c minus a ওপৰত আহিব minus to আমি ফ্ৰণ্টত দি দিলো এতিয়া b plus c whole square into b minus c plus c plus a whole square into c minus a plus a plus b whole square into a minus b এটো টার্ম আমি পালো এতিয়া কি কৰিম আমি ইয়াৰ পাছত আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব নিশ্চয় নহয় নে মাল্টিপ্লাই কৰিলে কি আহিব আমি ওপৰৰ টাৰ্মটো সেপাৰেটলি কৰো নহলে তলৰ টাৰ্মটো বাৰে বাৰে লিখি থাকিব লাগে অসুবিধা হয় গতিকে ওপৰৰ টাৰ্মটো যদি আমি সেপাৰেটলি কৰো তেতিয়া হলে আমাৰ কি হ'ব মেথছটো let b plus c equal x c plus a equal y আৰু a plus b equal z আমি ধৰি লৈছো যদি এনেকৈ ধৰিলো তেতিয়া b minus c টো কি হ'ব b minus c টো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব therefore x minus y equal কি হ'ব b plus c minus a তাৰ মানে হ'ব b minus a y minus z equal কি হ'ব y minus z কৰিলে আমি পাম c plus a minus b মানে হ'ব আমাৰ c minus b আৰু z minus x কৰিলে আমি কি পাম a plus b minus c equal b to কাটি যাব so a minus c হ'ব a minus c কিন্তু আমাৰ ইয়াতে কি আছে b minus c c minus a minus b আছে so আমি মাইনাস এটা কমন লৈ এটো এনেকৈ লিখো মাইনাস a minus b minus c minus c minus a এনেকৈ
তেতিয়া আমাৰ মেথছটো কৰিবলৈ সুবিধা হ'ব আমি এতিয়া ওপৰৰ ভ্যালুটো পাতিম জাস্ট ওপৰখিনি পাতিম now b plus c whole square b minus c plus c plus a whole square c minus a into a plus b whole square into a minus b this is equal কি হ'ব b plus c মানে আমি কি ললো x square this is fine x square one ওপৰত লৈ লৈছো মই ওকে এতিয়া কৰিবলৈ সুবিধা হ'ব তাৰপিছত আছে b minus c মানে কোনটো আমাৰ এইটো ইয়াৰ পৰা b minus c equal কি হ'ব বাৰু implies b minus c equal কি হ'ব minus y minus z this is equal z minus x z minus y so similarly a minus b equal কি পাম ইয়াতে y minus x পাম similarly ইয়াতে c minus a equal কি পাম x minus z পাম এইকেইটা ভ্যালু বহাইতো b minus c পালে কি পালো আমি এতিয়া z minus x c plus a মানে আছিল আমাৰ y square into c minus a মানে আমি কিমান পালো x minus z plus a plus b মানে আছিল আমাৰ z square into a minus b মানে আমি কিমান পালো y minus x okay এতিয়া ভুল হৈছে নেকি এবাৰ কনফার্ম কৰি লও b plus c মানে লৈছিল আমি x square equal b minus c আছিলে b minus c মানে আমি পালো z minus y আৰু z minus y হয় এটোই সমান এটো z minus y হয় z minus y okay কম্পিউটার ম্যাথস তো কৰিলে বহি পেনত কৰাৰ নিচিনা নহয় কম্পিউটাৰ মানে থাকি যায় বহি পেন কৰিলে এটা ফ্লো এটা আহি যায় এটো কম্পিউটাৰত অকমান অসুবিধা হয় হেতু কাৰণে এতিয়া আমি সবৰ পৰা মাইনাসটো আমি কমন লৈ ললে এনেকুৱা লাগিব দেখিবলৈ x square into y minus z plus y square into z minus x plus z square into x minus y আৰু এটো আমাৰ এটা ফৰ্মুলাত পৰিব এটো হল minus y minus z y minus z z minus x z minus x into x minus y so minus to কাট খাব কাট খাই কি হবগে তাৰ ভ্যালু কিটা বহাব লাগিব y minus z মানে কি আছিল আকৌ y minus z মানে c minus b এটো মাইনাস কাট খালে এতিয়া y minus z এর ভ্যালু হল y minus z আমি টার্মটো চাও y minus z টার্মটো চালে আমি দেখিম y minus z এটো লিখিছো this is equal কি আছিল minus b minus to bracket লৈ b minus c হয় তেনেকে x minus z এর ভ্যালু minus to কমন লৈ c minus a তেনেকে সো আমি ভ্যালু কিটা আমি পুট কৰি দিও আকৌ y minus z মানে আছিল minus b minus c to ডাঙৰ ব্ৰেকেট কৰি দিও z minus x আছিল minus c minus a আৰু x minus y আছিল minus a minus b so কি হ'ব গোটে কিটা তিনিটা মাইনাস হলে এটা আনসারটোত কেটা মাইনাস থাকিব এটাই থাকিব তিনিটাৰ পৰা minus minus plus plus minus minus so minus b minus c c minus a আৰু a minus b আমি পালো এটা এই ভ্যালুটো therefore LHS equal কি হ'ব ওপৰৰ ভ্যালুটো আমি এটো পালো minus b minus c c minus a minus b আৰু তলৰ ভ্যালুটো আমাৰ আছিল অলৰেডি a minus b b minus c c minus a so this is equal কি হবগে this is equal আমাৰ হবগে 1 নহয়নে
ইয়াৰ ফ্ৰণ্টত আৰু এটা মাইনাছ আছিলে নহয় এইটো মাইনাছ কাটি যাব গৈ b - c হ'ব a - b হ'ব c - a হ'ব this is equal 1 this is equal RHS ফাৰ্স্ট পাৰ্টটো হৈ গ'ল মই এবাৰ আকৌ এবাৰ দেখুৱাই দিছোঁ মেথছটো এইটো গোটেই মেথছটো আমি এইখিনি ক'ৰ পৰা পালো আমি এই লাইনটো ক'ৰ পৰা পালো এই লাইনটো আমি এই লাইনটোৰ পৰা পাইছো এটা ফ্ৰণ্টত যেটো মাইনাছ আছিল এইটো মাইনাছ এইটো আৰু এই ওপৰ লাইনটোৰ ভ্যালুটো আমি উলিয়াই ললো এইটো পালো এইটো আমি ইয়াত কি বহাই ইয়াতে পুট কৰি দিলো তলৰ ভ্যালুটো এইটো তলত পুট কৰি দিলো কাট খাই গ'ল লাষ্টত 1 থাকিলে এইটো হ'ল আমাৰ 10 ৰ ফাৰ্স্ট পাৰ্টটো এতিয়া থাকিলে সেকেন্ড পাৰ্টটো again to prove কি prove কৰিব লাগে এবাৰ যে x plus a whole square by না prove কৰিব না লাগে find the value to find এটো find কৰিব লাগে এটো কিমান হ'ব আমাক question mark সুধিছে গতিকে আমি ডাইৰেক্ট এটো ম্যাথ ইয়াৰ পৰা কৰি যাও so this is equal আমি মাইনাস কেটা কি কৰিম উপৰ লৈ লও আকৌ x plus a whole square by a minus b c minus a plus x plus b whole square by b minus c to ঠিকে আছে এটো a minus b কৰি দিও plus minus x plus c whole square by c minus a to ঠিকে আছে এটো b minus c কৰি দিও এতিয়া তলত আমি কমন লম বেটা ফে লাইনটো টানি যাও a minus b into b minus c into c minus a minus ফ্ৰণ্টত লৈ ললো ওপৰত হ'ব x plus a whole square into ইয়াতে আহিব প্ৰথমটো b minus c ওকে তাৰ পিছত আহিব x plus b whole square into এটোত আহিব c minus a plus ইয়াতে আহিব x plus c whole square into a minus b ওকে মান ওপৰত লৈ লও আমি ভ্যালু লব লাগে এবাৰ গ্ৰুপ কৰিব না লাগে সো এতিয়া কি কৰিম আমি মাল্টিপ্লাই কৰিব লাগিব আটাইকে মাল্টিপ্লাই কৰিলে কি হ'ব বাৰু মাল্টিপ্লাই কৰিলে আমি পাম x plus a whole square ফৰ্মুলাটো যদি আমি ভিডিও গুটি কিটা তাৰ আগতে মই সাইডত এটা বস্তু লিখি দিছো x plus a whole square লিখিলো আমি কি পাম বাৰু x square plus 2xa plus a square এনেকৈ নাপাম নে সো আমি ইয়াতে x square এটা সবতে আহিব গুটি কিটাত x plus b কৰি লও x square plus 2xb plus b square আৰু x plus c all square equal x square plus 2xc plus c square এনেকৈ আমি আটাইকেটাতে পাম লগতে কি পাম সবতে কমন থাকিব x square এটা সো x square এটা প্ৰতিটো টাৰ্মৰ লগতে মাল্টিপ্লাই হ'ব তেনেকৈ 2x এটাও প্ৰতিটো টাৰ্মৰ লগতে কি হ'ব মাল্টিপ্লাই হ'ব গতিকে x square আৰু 2x কেটা আমি সেপাৰেটলি মাল্টিপ্লাই কৰিম কিন্তু a এটা প্ৰথমটোৰ পৰা a পিছৰটোৰ পৰা b পিছৰটোৰ পৰা c আহিব আমি হেকেটা ভ্যালু আমি ইয়াতে পাতি কেনেকৈ আমি মাল্টিপ্লাইটো কৰিম চাবাচোন নহলে ম্যাথটো কি হৈ যায় বহুত দিগলীয়া হৈ যায় আৰু দিগলীয়া নকৰি আমি ম্যাথটো যদি আমি এনেকৈ কৰোঁ এটোৰ পৰা x square এটা আহিব সো x square into এটো কি আহিব b minus c ওকে ইয়াৰ পৰা x square এটা পিছৰ টাৰ্মটোৰ পৰা ইয়াৰ পৰা x square এটা যাব গলে কি হ'ব plus c minus a ব্ৰেকেটটো দিবই না লাগা পিছৰটোৰ পৰা আহিব আৰু ইয়াৰ পৰা x square এটা গলে plus a minus b এটো আহিলে x square কমন plus 2x এটা কমন আহিব সবৰ পৰা আহিলে ইয়াতে থাকিব 2xa আহিব সো a into b minus c ইয়াৰ পৰা আহিব b এটা plus b into তাৰ লগত মাল্টিপ্লাই হৈছে c minus a plus ইয়াৰ পৰা আহিব c এটা c into তাৰ লগত মাল্টিপ্লাই হৈছে a minus b হৈ গল লাষ্টত টাৰ্মটো থাকিব ইয়াৰ পৰা a square টো থাকিব into b minus c plus পিছৰটোৰ পৰা b square into c minus a তাৰ পিছৰটোৰ পৰা plus c square into a minus b
c স্কয়ার তলৰটো সেম থাকিব a minus b b minus c c minus a মই আকৌ এবাৰ বুজাই দিছো এটো টার্ম কেনেকৈ আহিলে কি হৈছে এটো যদি আমি ভাঙি দিও x স্কয়াৰ plus 2xa plus a square আহিব সো এটোটো x স্কয়াৰ এটা ভাঙিলে আহিব এটোটো x স্কয়াৰ এটা ভাঙিলে আহিব এটোটো x স্কয়াৰ এটা ভাঙিলে আহিব ইয়াতে যেটো x স্কয়াৰ পাম হেতু এই টার্মটোৰ লগত মাল্টিপ্লাই ইয়াৰে x স্কয়াৰ টু এই টার্মটোৰ লগত মাল্টিপ্লাই ইয়াৰে x স্কয়াৰ টু এটো টার্মৰ লগত মাল্টিপ্লাই সো আটাইৰে পৰা x স্কয়াৰ টু কমন লৈ এটো টার্ম লিখিলো b - c এটো টার্ম লিখিলো c - a আৰু এটো x স্কয়াৰ টু আগলে কমন লৈ a - b টু আমি ইয়াতে লিখিলো সো x স্কয়াৰৰ কামটো ইয়াতে শেষ আকৌ সবতে 2xa 2xb 2xc এনেকৈ আহিব অৰ্থাৎ 2x এটা সবতে থাকিব সো সেই 2x তো আমি ইয়াতে লৈ ললো কমন ভিডিওটো কাট খাই গৈছিলে মানে আমাৰ স্ক্ৰিনখন এবাৰ ক্লোজ হৈ গ'ল অটোমেটিক সো তাৰ কাৰণে আধা মেচ স্ক্ৰিন নোহোৱা হৈছিলে মই আকৌ লিখিব লগা হ'ল বাৰ্জিন হওক তে x স্কয়াৰটো গম পালা যে কৰ পৰা আহিলে ইয়াৰ পৰা যেটো x স্কয়াৰ আছে এটো ইয়াতে পাতিছো ইয়াৰ পৰা যেটো x স্কয়াৰ হেতু ইয়াতে পাতিছো আৰু ইয়াৰ পৰা x স্কয়াৰটো ইয়াতে পাতিছো a x স্কয়াৰটো b - c লগত ইনটু হৈছিলে হেতু ইয়াতে a স্কয়াৰটো c - a লগত ইনটু হৈছিলে হেতু ইয়াতে a স্কয়াৰটো a - b লগত ইনটু হৈছিলে হেতু ইয়াতে পাতিলো সিমিলাৰলি 2xa ইয়াতে আহিব 2xb ইয়াতে আহিব 2xc ইয়াতে আহিব সো 2x তো আগত পাতিলো সো যেটো a থাকিলে 2x এৰ a টো আৰু b - c টো এটো b টো আৰু c - a টো এটো আৰু c টো আৰু a - b টো এটো আকৌ লাষ্টত ইয়াতে a স্কয়াৰ এটা আহিব a স্কয়াৰ ইনটু b - c এটো b স্কয়াৰ ইনটু c - a এটো আৰু c স্কয়াৰ ইনটু a - b টো এটো ইয়াতে পাতিছো এইখিনি কৰাৰ পিছত এতিয়া আমাৰ এটোটো 0 হৈ যাব এটো প্লাস b minus b plus a minus a plus c minus c কাট খালে এটো প্ৰথম ফার্স্ট পার্টটো 0 হ'ব এই পিছৰ পার্টটো 0 হ'ব কিন্তু মই তথাপি উলিয়াই দেখুৱাইছো কেনেকৈ 0 হয় সো ফার্স্ট পার্টটো আমি নাপাতো এতিয়া আৰু পিছৰ পার্টটো 2x তো তুমি যদি এতিয়াও কমন লৈ থৈ দিয়া তাৰপিছত মাল্টিপ্লাই কৰি দিয়া ab minus ac plus bc minus ab plus ca minus bc আৰু এটো হ'ব plus a square into b minus c plus c square into c b minus c square b square into c minus a plus c square into a minus b episode by a minus b into b minus c into c minus a এটা সম plus ab minus ab plus bc minus bc plus ca minus ca কাট খাই গল বলে এইটো পার্টটো কি হৈ গল 0 হৈ গল এতিয়া আমি লাষ্টৰ পার্টটো অনলি পাতিলে হৈ গল সো মাইনাস তো থাকিলে ফ্রন্টত এফালে থাকিলে a square into b minus c plus b square into c minus a plus c square into a minus b by a minus b into b minus c into c minus a এতিয়া উপৰটো ফৰ্মুলাত আছে গম পাইছই সো ফৰ্মুলাটো আমি পাতো উপৰত এটো ফ্ৰন্টত এটা মাইনাস আছে সো উপৰত ফৰ্মুলা কাৰণে মাইনাস আহিব b minus c c minus a আৰু a minus b ফৰ্মুলাটো আহিলে আৰু তলতটো a minus b b minus c আছে আৰু c minus a ও থাকিব এটো কাট খাব গটে কিটা মাইনাস মাইনাস কাট খাব দিস ইজ ইকুয়াল 1 আমাক ভ্যালু উলিয়াব দিছিল সো এটো নেক্সট সো সম্পূৰ্ণ ম্যাথটো যদি চাও আমাৰ এটো কোৱেশ্চন নম্বৰ 10 ৰ কোৱেশ্চন নম্বৰ আমাৰ 10 ৰ সেকেন্ড পাৰ্ট question number 10 or second part গতি এটো হল আমাৰ question number 10 ৰ পিছৰ ম্যাথছ টো গতি ইয়াৰ লগে লগে আমাৰ 4.3 এক্সাৰসাইজ টো কমপ্লিট হল যদি কৰবাত খেলিমেলি হৈছে ভিডিওটো বুজি পোৱাৰ অসুবিধা হৈছে আকৌ এবাৰ তোমালোকে ৰিক্যাপ কৰিবা এটা ম্যাথছ চাবা লাগিলে তুমি এটা ম্যাথছ চাই হেতু কৰি ললা নেক্সট টো চাওতে আকৌ নেক্সট টো আকৌ চাবা আকৌ কৰিবা ভিডিওটো দিগলিয়া হৈছে উপায় নাই ম্যাথছ কেটা ভালকৈ বুজিব লাগিব গতিকে ভিডিওটো দিগলিয়া হওঁতে মই মাইন্ড কৰা নাই তোমালোকক লাগিলে পার্ট কৈ চাবা কোনো কথা নাই সো ঠিক আছে লগ পাম নেক্সট ভিডিওত আমি লগাৰিথমৰ ম্যাথছ মই কেটামান কৰিব আছে লগাৰিথমৰ ম্যাথছ অলপ মই কৰিম ইয়াৰ পিছত সো চাই থাকিবা ভিডিওটো আৰু এবিএছ ক্লাস সাবস্ক্ৰাইব কৰি দিবা ম্যাথছ সায়েন্স এডভান্স ম্যাথছ আটাইখিনি তোমালোকে ইয়াতে পাবা মই কন্টেন্টবোৰ আপডেট কৰি আছো লাহে লাহে গুটেবোৰ পাই থাকিবা সো আমি এমসিকিউ দিবলৈ ট্ৰাই কৰিম সো অল দা বেষ্ট ফৰ দা এক্সাম যি সকলে এক্সাম দি আছা বা যি সকলে দিবা সকলোকে অল দা বেষ্ট জনাইছো আৰু পঢ়ি থাকা পঢ়াই কাম এতিয়া পঢ়াই ৰুৱাই পান এই তিনিয়ে নিচিন্তে আন কথা এখাৰ আছে যে
পঢ়ি থাকা দেই বাই বাই